Which Mughal emperor built the Peacock Throne? Shah Jahan. What is the name of the country with the most earthquake in the world? Japan. Who is the first Indian film director? Dadasaheb Phalke. And who got the award? Dadasaheb Phalke. The first one is Devika Rani in 1969. And who was the first person of Assam to climb Mount Everest? Tarun Saikia on 18 May 2013. And what is the name of the first Gurudwara of Assam? Sri Guru Tegh Bahadur Sahib. And where it is situated? It is situated in Dhubri. Who was the first woman Prime Minister of Italy? Giorgia Meloni. Who is the first Vice Chancellor of Gauhati University? Krishnakant Handik. That means in the other saying meaning is Krishnakanta Handigoy. Where is the ICC headquarters located? Dubai. Next question is that Borderloin Trophy tournament started in which year? In the year of 1952. 1952. ভাৰতত পোনপ্ৰথমে লিফ্ট অৰ্থাৎ এলিভেটৰ ক'ত স্থাপন কৰা হৈছিল 1863 চনত কৰা হৈছিল কলিকতাৰ ৰাজভৱনত কৰা হৈছিল আৰু কৰিছিল লৰ্ড কাৰ্জনৰ সময়ত কৰা হৈছিল ভিটামিন চি আণ্ডাৰ নাম কি এছৰ্বিক এছিড বুলি কোৱা হয় ইংৰাজী ভি আখৰটোৱে নাম্বাৰ 5ক বুজায় ৰোমান লিপিত আৰু ৰোমান লিপিত এই ইংৰাজী যোনটো এক্স আখৰটোৱে নাম্বাৰ 10ক বুজায় তেতিয়াহ'লে টি আখৰটোৱে মানে ৰোমান লিপিত ডি আখৰটোৱে কিমান সংখ্যাক বুজাব 500ক বুজাব ডি আখৰটোৱে চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান প্ৰায় 4 লাখ কিলোমিটাৰ আৰু চন্দ্ৰই সূৰ্যক মানে আৱৰ্তন মানে কেইবাৰ আৱৰ্তন কৰে এবছৰত 13 বাৰ আৱৰ্তন কৰে আৰু এবাৰ আৱৰ্তন কৰিবলৈ পৃথিৱীক চন্দ্ৰৰ কিমান সময় লাগে 27 দিন 12 ঘণ্টা আৰু 45 মিনিট সময় লাগে চন্দ্ৰৰ আৰু পৃথিৱীয়ে সূৰ্যক চাৰিফালে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ এই প্ৰদক্ষিণ বেগ কিমান 1,60,210 কিলোমিটাৰ প্ৰতি ঘণ্টাত যেটো ক'ব পাৰে 66,600 মাইল তেনেকৈ বুলি আমি ক'ব পাৰোঁ ইটাখুলি যুদ্ধ কেতিয়া হৈছিল 1682 চনত হৈছিল পলাচী যুদ্ধ কেতিয়া হৈছিল 1757 চনত হৈছিল ৰবাৰ্ট ক্লাইভ আৰু তাৰ মাজত হৈছিল আমি জানো সবাই সিৰাজউদ্দৌলাৰ মাজত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল 1526 চনত হৈছিল কাৰ মাজত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ আৰু সাধাৰণতে আমি পৰীক্ষা বুলি ক'লে আমাৰ সকলোৱে জ্বৰ বা কাহ উঠে আৰু এই লিখিত পৰীক্ষাৰ প্ৰথম প্ৰচলন ক'ত হৈছিল আৰু কেতিয়া হৈছিল 1702 চনত হৈছিল ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত হৈছিল শুকান বৰফ মানে কি শুকান বৰফ মানে হ'ল কাৰ্বন ডাই অক্সাইড যাক CO2 বুলি জনা যায় বায়ুগেছৰ প্ৰধান উপাদান কি মিথেন CH4 তাত কাৰ্বন এটা থাকে আৰু হাইড্ৰজেন এটা থাকে চাৰিটা থাকে বায়ুগেছৰ মুখ্য উপাদান হ'ল CH4 কোনজন লেখকৰ ছদ্মনাম হ'ল কুইজ চাৰ্লছ ডিকেন্স অসমত কেতিয়াৰ পৰা ৰেলগাড়ী চলাচল হৈছিল 1882 চনৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট কেতিয়া ভাৰতত আৰম্ভ হৈছিল 1954 চনৰ পৰা হৈছিল মাজৰাতি সূৰ্য উঠা দেশ বুলি কোনখন দেশক কোৱা হয় নৰৱে কোৱা হয় ব্ৰাজিলৰ মুদ্ৰাক কি বুলি কোৱা জনা যায় ৰিয়েল আৰু আয়াৰলেণ্ডৰ মুদ্ৰাক কি বুলি জনা যায় ইউৰো পানীক বীজাণুমুক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ক্লোৰিন ব্যৱহাৰ কৰা হয় পানীক বীজাণুমুক্ত কৰিবলৈ এখন দেশৰ জাতীয় পতাকাত AK-47 ৰাইফলৰ তোৰ মানে সিম্বল আছে এটা কোনখন দেশৰ জাতীয় পতাকাত আছে মোজাম্বিক আৰু এনেকুৱা এখন দেশ আছে যিখন দেশৰ AEIOU এই পাঁচটা ভাৱেল আছে কোনখন দেশ সেইখন আছে মোজাম্বিক এই দেশখনৰ পাঁচটা ভাৱেল আছে তৰল এচিডৰ আনটা নাম কি এটো হ'ল ভিনেগাৰ কোনে কৈছিল মৃত্যুৰ আগতেই কাপুৰুষসকলৰ বহুবাৰ মৃত্যু হয় উইলিয়াম শেক্সপিয়াৰে কৈছিল অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতে থাকে কোনে কৈছিল পৃথিৱীৰ বিশ্ববিজয়ী বীৰ নেপোলিয়ন বোনাপাৰ্টে কৈছিল কোনখন দেশৰ জাতীয় পতাকাক ইউনিয়ন জ্যাক বুলি কোৱা হয় ইংলেণ্ডৰ জাতীয় পতাকাখনৰ ইউনিয়ন জ্যাক বুলি কোৱা হয় অসমৰ এজন ব্যক্তিয়ে ৰেলৰ মানে ব্ৰেক আৱিষ্কাৰ কৰিছিল মানে ব্ৰেক বনাইছিল কি নাম আছিল তেওঁৰ গুৰুপ্ৰসাদ দাস বৰপেটাৰ আছিল তেওঁ সিংহিচাম কোনখন ৰাজ্যৰ লোকনৃত্য
ছিকিমৰ লোকনৃত্য হ'ল সিংহি চাম। মাধৱ ৰাষ্ট্ৰীয় উদ্যান এইখন ক'ত অৱস্থিত? মধ্যপ্ৰদেশত অৱস্থিত। গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? লুম্বিনীত হৈছিলে গৌতম বুদ্ধৰ জন্ম। ভাৰতৰ ৰাষ্ট্ৰীয় আইন দিৱস কিমান তাৰিখে পালন কৰা হয়? 26 নৱেম্বৰ। বিৰিঞ্চি কুমাৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 1964 পাইছিলে তেওঁ। গ্ৰন্থখন আছিলে অসমৰ লোক সংস্কৃতি। সেইখন গ্ৰন্থৰ বাবে তেওঁ কি পাইছিলে? সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত হৈছিলে আৰু সেইখন ক'ত অনুষ্ঠিত হৈছিলে? ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিলে। 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছৰ প্ৰশাসকজন কোন আছিল? তেওঁ আছিল লৰ্ড মিণ্টো। বতাহৰ গতিবেগ নিৰ্ণয় কৰিব পৰা যন্ত্ৰটোৰ নামটো কি? এনিম'মিটাৰ। আৰু চিয়াঁহীৰ যোনটো ৰঞ্জক পদাৰ্থ, সেই পদাৰ্থবিধ মানে ছেপাৰেট কৰিব পৰা পদ্ধতিটো কি? ক্ৰমাটোগ্ৰাফি। 1921 চনৰ জুন মাহত APCC অসম প্ৰদেশ কমিটিৰ যোনটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মানে যোনখন অস্থায়ী কমিটিৰ সভাপতিজনৰ নাম কি আছিলে? কুলধৰ চলিহা। ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় ক'ত? মুম্বাইত। ৰাছিয়াৰ ৰাজধানী কি? মস্কো। প্ৰকৃততে বৰফৰ গলনাংক কিমান? 0 ডিগ্ৰী চেলছিয়াছ। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? নলিনীবালা দেৱী। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? 1952 চনত গঠন কৰা হৈছিল। আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া পালন কৰা হয়? 21 ছেপ্টেম্বৰ। আৰু আন্তৰ্জাতিক নাৰ্ছ দিৱস 12 মাৰ্চ তাৰিখে। নৰিয়া ৰজা বুলি কাক জনা হয়? চুটিনফা। আৰু সংবিধানৰ 9 নং অনুচ্ছেদত লিখা আছে যে 6 পৰা 14 বছৰীয়া সকলো ল'ৰা ছোৱালীয়ে মানে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে। 21A অনুচ্ছেদত লিখা আছে ইয়াত মানে যোনটো এডুকেশ্যন ফৰ অল, চব লেভেল এডুকেশ্যন, সেইটো লিখা আছে। 2024 চনৰ যোনটো পেৰিছ অলিম্পিকত কেইখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিলে? 206খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিলে। আৰু 2024 চনৰ পেৰিছ অলিম্পিকৰ যিটো মুকলি অনুষ্ঠান কোনখন নদীৰ পাৰত হৈছিলে? চেইন নদীৰ পাৰত হৈছিলে। এই T20 মহিলা বিশ্বকাপ কোনখন দেশত হ'ব? ক্ৰিকেট মানে মহিলা, শ্ৰীলংকাত। বাৰ্ডমেন অফ ইণ্ডিয়া কাক কোৱা হয়? ছালিম আলীক কোৱা হয়। কাগজ কা ফুল এই গ্ৰন্থখন কোনে লিখিছিল? অমৃতা প্ৰীতমে লিখিছিল। আৰু প্ৰথম বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হৈছিল? 1930 চনত আৰম্ভ হৈছিল। আৰু প্ৰথম বিশ্বকাপ ফুটবলৰ প্ৰথমখন মেচ কাৰ মাজত হৈছিল আৰু কোন বিজয় হৈছিল? উৰুগুৱে আৰু আৰ্জেণ্টিনাৰ মাজত হৈছিল আৰু বিজয় হৈছিল উৰুগুৱে।